আজি বিশ্ব সৰ্প দিৱস। বিশ্ব সৰ্প দিৱসৰ দিনাই এঘৰত ওলাল ফেটি সাপ। প্ৰকৃতিপ্ৰেমী কাৰ্তিক উৰাওৱে ধৰে বিষাক্ত সাপডাল ধৰি আনি গতাই দিয়ে বঙাইগাঁও জিলা বন বিভাগক। সাপৰ বিষয়তে প্ৰকৃতিপ্ৰেমী কাৰ্তিক উৰাওৰ গুৰুত্বপূৰ্ণ মন্তব্য। সাপে মানুহৰ ক্ষতি নকৰে, বৰঞ্চ খেতিয়কৰ উপকাৰহে কৰে, আৰু সেইবাবে সৰ্পক খেতিয়কৰ বন্ধু বুলি কোৱা হয়। অন্ধবিশ্বাসৰ বলি হৈ বহুলোকে সৰ্পদংশন কৰা লোকক হাস্পাতাললৈ নিনিয়ে। সেই লোকসকলক বঙাইগাঁও চিকিৎসালয়ত উন্নত চিকিৎসা ল'বলৈ আহ্বান। ওজা বেজৰ ঘৰত নগৈ হাত ভৰি বান্ধি সময় নষ্ট নকৰিবলৈ আনকি আহ্বান জনাইছে উৰাওৱে। আজি বিশ্ব সৰ্প দিৱস। বিশ্ব সৰ্প দিৱস দিনত মই কাৰ্তিক উৰাও হিচাপে মই প্ৰকৃতিক আজি মই প্ৰকৃতি প্ৰেমিক হিচাপে সাপৰ ওপৰত মই যথেষ্ট বছৰ কাৰণে আজি দিনে ৰাতি কষ্ট কৰিছোঁ, যিহেতু সাপ এটা আমাৰ প্ৰকৃতি বন্ধু হয়। আৰু সেইটোৰ কাৰণে মই বঙাইগাঁৱত যিমানখিনি চুকে কোণে সাপ, এইটো নহয় যে জংঘলত থকা সাপটো মই ৰেস্কিউ নকৰোঁ। যেতিয়া কোনোবাৰ ঘৰৰ ভিতৰত, কোনোবাৰ পাকঘৰত, কোনোবাৰ চকেছৰ তলত, কোনোবাৰ চফাৰ তলত যিবিলাক সাপ সোমাই যায়, সেই সাপটো মই ৰেস্কিউ কৰি এখন সুস্থ ভাল এটা জংঘলত এৰি দিয়াৰ ব্যৱস্থা কৰা হয়। আৰু এইটোৰ কাৰণে এইটো মোৰ চাকৰি নহয়, এইটো মোৰ এটা পেচা হয়। মই এইটো ভাল পাওঁ, সেইটোৰ কাৰণেহে সাপ ধৰিছোঁ। মানুহে মোক ভাবে এই চাকৰি কৰে বা সাপটো লৈ ক'ৰবাত বিক্ৰী কৰে নেকি, এইটো এটা ভুল ধাৰণা হৈ আছে। যে মই সিহঁতক ক'ব বিচাৰিছোঁ যে সাপটো আমি ক'তো কিবা নহয়, আমাৰ এখন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অফিচ আছে। এই অফিচটোত আমি এণ্ট্ৰি হয়, ক'ৰ পৰা ধৰিছোঁ আৰু ক'ত এৰি দিব, সেইটো এটা এণ্ট্ৰি হয়। তো সেইটো লৈ কোনো আপোনালোকে নাভাবিব যে সাপটো কিবা কৰে। কিন্তু আমি যেতিয়া সাপটো ধৰিব যাওঁ, সেইটোৰ সময়ত মানুহে আমাক বিভিন্ন ধৰণৰ তাচ্ছল্য কৰে। কেতিয়াবা সাপ ধৰা বুলি কয়, কেতিয়াবা কিবা হয়। সেইটো একচুৱেলি সাপ ধৰাটো আমাৰ কাম নহয়। কিন্তু আমি কি কৰিছোঁ, মই এজন প্ৰকৃতিপ্ৰেমী হয়, সেইটোৰ বিষয়ত মই সাপ ভাল পাওঁ। নিজৰ তেলৰ খৰচ কৰি হ'লেও মই সাপটো বচোৱাৰ কাৰণে ব্যৱস্থা কৰোঁ। ইয়াত মই ক'ত কিমান দূৰ যায় সেইটো মোৰ ভাব লগা নাই। আৰু এই শক্তিটো হয়তো মোক ভগৱানে দিছে, কিয়নো এদিনত 35টো সাপ ৰেস্কিউ কৰাৰ সময়ত মোৰ ঘৰ ইয়াৰ বঙাইগাঁৱৰ পৰা প্ৰায় 8 কিলোমিটাৰ। সেই 8 কিলোমিটাৰ মই 35 বাৰ যেতিয়া ঘৰৰ পৰা আহিব লগা হয়, কিমান তেল যায় নিজে গম নাপাওঁ। কিন্তু সেই তেলৰ পইচা যে ক'ৰ পৰা আহে মই নিজে ক'ব নাপাৰোঁ। এইটোৰ কাৰণে মই এটা বিশ্বাস কৰিছোঁ যে মই কিবা এটা ভাল কাম কৰি আছোঁ সমাজৰ কাৰণে, নিজকে কৰিছোঁ। কোনোবাই কৈছে কোৱা নাই সেইটো নাজানো, কিন্তু মই ভাবিছোঁ মই যিমান দিন বাচি থাকিম সিমান দিন সাপক বচাবৰ কাৰণে মই চেষ্টা কৰিম। আৰু সাপ মোৰ কাৰণে খুব এটা প্ৰিয় বস্তু হয়। মানুহে যেনেকৈ হিংস্ৰ প্ৰাণী বুলি কয়, সাপ আমাৰ হিংস্ৰ প্ৰাণী হয়। সাপ কামুৰিলে মানুহ মৰি যায়, সাপ কামুৰিলে কেতিয়াও মানুহ নমৰে। কিন্তু কিছু কৰণীয় আছে, সেইখিনি যদি কৰে হয়তো সাপ কামুৰিলেও মানুহ নমৰে। যেনেকৈ সাপ কামোৰাৰ লগে লগে আপোনালোকে হাত ভৰি বান্ধিব নালাগে। সাপ কামোৰাৰ লগে লগে খুব কম সময়ত 5-10 মিনিটৰ ভিতৰত চিভিল হস্পিটেললৈকে যাওক। আজিকালি চৰকাৰে প্ৰত্যেকখন চিভিল হস্পিটেলত ধুনীয়া এণ্টিভেনাম আমাক ব্যৱস্থা আছে। ইয়াত ফ্ৰী ট্ৰিটমেণ্ট হয়। আজি আমাৰ মাজত এটা ভুল ধাৰণা হৈছে, বহুত টকা পইচা খৰচ হয়। আপোনালোকে প্ৰাইভেট হস্পিটেলত যাব, যদি পইচা নাই প্ৰাইভেট হস্পিটেলত নাযাব। আমাৰ চিভিল হস্পিটেলত টোটেলি মুক্ত, ফ্ৰী হয়, ইয়াত কোনো খৰচ দিব নালাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।